নমস্কাৰ প্ৰিয় সতীৰ্থ আৰু জ্যেষ্ঠসকল, ব'লক আজি আমি দৰ্শন কৰোঁ অসম মাতৃভূমিত থকা আন এটা ঐতিহ্যমণ্ডিত পৌৰাণিক দেৱালয়, গুপ্তেশ্বৰ দেৱালয়। প্ৰথমতে দোকানখিনি দেখি পোৱাৰ লগে লগে গম পাইছে চাগে দেৱালয় মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। চাৰিওফালে দেৱালয়ৰ খুব সুন্দৰ দোকান আছে। বজাৰ কৰিবৰ কাৰণে, চাকি বাতি ল'বৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাই। বহুত ধুনীয়া সুন্দৰ ঠাই পৰিৱেশ আৰু লগতে দোকানখিনি বহুত সুন্দৰকৈ আছে। কোনো ধৰণৰ অসুবিধা নাই, চব ফালৰ পৰা সুবিধা আছে। মই প্ৰথমবাৰ আহিছোঁ আৰু আপোনালোকক আজি মই অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু খুব সুন্দৰ পৌৰাণিক ঐতিহ্যমণ্ডিত, ইয়াৰ লগত খুব বহুত ধৰণৰ ঐতিহ্য জড়িত হৈ আছে। সেইখিনি মই আপোনালোকক জনাম। আৰু প্ৰথমতে মই দেখাইছোঁ শ্ৰী শ্ৰী গণেশাই নামৰ প্ৰথমতে মন্দিৰ দেৱালয় কৰাৰ আগতে গণেশ মন্দিৰ মই আপোনালোকক দৰ্শন কৰাই দিছোঁ। এওঁ হৈছে গণেশ স্থাপন কৰা হৈছে আৰু গণেশ স্থাপন বহুত ওখ ঠাইত আছে, আপোনালোকে দেখাব পাৰে। আৰু লগতে গুপ্তেশ্বৰ মন্দিৰ ব্ৰহ্মপুত্ৰৰ লগত জড়িত, আপোনালোকে সুন্দৰভাৱে জানিব পাৰিব। সেইখিনি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ দৰ্শন কৰিব পাৰি। খুব সুন্দৰ ঠাই, চাৰিওফালে মন্দিৰ, দোকান, হাট বজাৰ সকলো ধৰণৰ সুবিধা আছে। এয়া হৈছে শিলা, আপোনালোকে দেখিব পাৰিব। শিলখিনি বহুত ঐতিহ্যমণ্ডিত হয়, খুব সুন্দৰ আছে। আপোনালোকৰ ভিতৰ চাইডে মই দেখাম। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, আজি প্ৰথমবাৰ মই গুপ্তেশ্বৰ মন্দিৰ দেৱালয় দৰ্শন কৰিবলৈ আহিছোঁ। গুপ্তেশ্বৰ মন্দিৰ স্থাপন আছে শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰত। হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰি মন্দিৰ হিচাপে জনা যায়। বহুত প্ৰসিদ্ধ, খুবেই ভাল লাগিছে, খুব আনন্দ লাগিছে আহি পিনে। প্ৰথমবাৰ যিহেতু দৰ্শন কৰিবলৈ আহিছোঁ, চাব পাৰিব। আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেৱালয়ৰ নামত আৰু ওম নমঃ শিৱায় লিখি পেলাই আপোনালোকে নাপাহৰিব। খুব সুন্দৰ দেৱালয়, আপোনালোকে চাব পাৰে। বহুতেই ঐতিহ্য জড়িত হৈ আছে। এইখিনি চাব পাৰিব। এইখিনি বাণ ৰজাৰ সময়ৰ কালৰ পৰা হয়, চাব পাৰিব বহুত সুন্দৰভাৱে। এইখিনি বেলগছ আপোনালোকে চাব পাৰে। বান্দৰখিনি খুব আছে। আহি পিনে আপোনালোকে ইয়াতে দেৱালয়খন আপোনালোকে দৰ্শন কৰিব পাৰিব। ইয়াৰ লগত বহুত ঐতিহ্য জড়িত আছে। চাৰিওফালে মঠ মন্দিৰ আছে, শিৱলিংগ আছে। যিহেতু শিৱ বাবাৰ এইখিনি বিশেষ ইয়াতে গুণ আছে। তাৰপিছত এইখিনি শিৱলিংগ হয়, চাব পাৰিব। খুব সুন্দৰ, কোনো ধৰণৰ অসুবিধা নাই। আৰু অৱশ্যে ইয়াক বনাই আছে, চাৰিওফালৰ পৰা সুবিধা আছে। টেপ পানীৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাই। আহি পিনে চাব পাৰিব। চাৰিওফালৰ পৰা বহুত ধৰণৰ ইয়াত চাকি বাতি দিবৰ কাৰণে এইখিনি ঠাই হয়। শিৱলিংগ আছে, চাকি বাতি জ্বলাবৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাই। খুব ভাল লাগিছে, মই আহিছোঁ। আৰু এইখিনি হৈছে মেইন ঠাই, যিখিনিত আমি গুপ্তকাশী বুলি জানো। আৰু যি মন্দিৰ প্ৰসিদ্ধ, তাৰ মেইন স্থান এইখিনি হৈছে। ইয়াতে আপোনালোকে চাব পাৰিব। খুব সুন্দৰ, অকণমান ভিতৰ যাব লাগিব। খুব ভাল লাগিব, আপোনালোকে আহিব নিশ্চয়। চাগে আপোনালোকে আহিছে, মই প্ৰথমবাৰ গৈছোঁ আৰু ভাল লাগিছে আহি পিনে। এইখিনি হৈছে পৌৰাণিক যুগৰ, আপোনালোকে চাব পাৰিব। এইখিনি বহুত পৌৰাণিক যুগৰ হয়। তাৰপিছত ইয়াতে আপোনালোকে আন এটা আচৰিত, মই কেতিয়াও দেখা নাছিলোঁ। এইখিনি হৈছে ত্ৰিশূল, যিখিনি ইয়াতে আহি পিনে ইমান শ শ লাখ লাখ ইয়াতে ত্ৰিশূল আপোনালোকে চাব পাৰিব। এইখিনি গোটেইখিনি উৎসৰ্গা কৰা, ভগৱানক অৰ্পণ কৰি দিয়া এইখিনি ত্ৰিশূল চাব পাৰিব। সৰুৰ পৰা ডাঙৰ পৰা কৰি বহুত ইয়াত লাখ লাখ কোটি কোটি ত্ৰিশূল ইয়াতে ভগৱানক যি সেৱা কৰিবৰ কাৰণে সেইখিনি দিয়া হয়। আৰু আপোনালোকে আহিব পাৰিব। এইখিনি চাকি গছ দিয়া ঠাই হয়, খুব সুন্দৰ, ভাল লাগিব। ঢেকীয়াজুলি অৱস্থিত, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা অকণমান ভিতৰ সোমাই যাব লাগিব। চাৰিওফালৰ পৰা সুবিধা আছে। ৰাতিপুৱা আহি পিনে আপোনালোকে দৰ্শন কৰি পিনে দুপৰীয়াৰ প্ৰসাদ গ্ৰহণ কৰি পিনে যাবৰ চাইডে চাব পাৰিব। এইখিনি ত্ৰিশূল, যি শিৱ বাবাৰ অস্ত্ৰ বুলি ক'ব পাৰি। আৰু আপোনালোকক আৰু বহুত ঠাই আছে দেখাবৰ কাৰণে। আপোনালোকে এইখিনি হৈছে চাওক পৌৰাণিক, আপোনালোকক ইতিমধ্যে মই কৈছোঁ। খুবেই ধুনীয়া ইয়াত, আৰু ঢেৰ কিবা কিবি ইয়াত ৰিচাৰ্চ কৰি আছে, আপোনালোকে চাব পাৰিব। সুন্দৰভাৱে এই ঠাইখিনি সংৰক্ষিত কৰি ৰাখিছে। আৰু ইয়াত যাবলৈ ইমানখিনি দিব নোৱাৰে। ইয়াত কিবা কিবি কাৰ্য চলি আছে, তেওঁলোকে ৰিচাৰ্চ কৰি আছে। আৰু আপোনালোকে চাব পাৰিব সুন্দৰভাৱে ইয়াতে। আৰু আন বহুত সুন্দৰভাৱে এই মন্দিৰখিনি স্থাপন কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা চলাই আছে। আৰু ভাল লাগিছে। নন্দী চাব পাৰি। চাৰিওফালৰ পৰা পাহাৰ আছে, যি গুপ্তেশ্বৰ পাহাৰ বুলি আমি জানো। যিহেতু এই দেৱালয়
ঢেকীয়াজুলি শিঙৰিত অৱস্থিত, যি শিঙৰি গুপ্তেশ্বৰ বুলি জানো। চ' এইখিনি আপোনালোকে চাব পাৰে, বহুতেই ধুনীয়া ইয়াত আৰু নানান মন্দিৰখিনি দেৱালয়খিনি আৰু বহুত ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, চলাই আছে, যিহেতু পৌৰাণিক হয়। চ' আগৰ পৰা ইয়াত ধেৰ কিবা কিবি কাৰ্য চলি আছে, আপোনালোকে চাব পাৰে। ব'লক এতিয়া আমি গুৰুজনৰ পৰা গুপ্তেশ্বৰৰ বিষয়ে জানো। এই মন্দিৰটো গুপ্তেশ্বৰ বুলি কোৱা হয়। গুপ্তেশ্বৰ এইকাৰণেই, বানাসুৰ মহাদেৱৰ পৰম ভক্ত আছিলে। তেখেতে মহাদেৱক নিজাববীয়াকৈ পাবৰ কাৰণে আকৌ এখন কাশী নিৰ্মাণ কৰিব বিচাৰিছিলে বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত। কাশীটুকুত মহাদেৱে বনাইছে। বানাসুৰ পৰম ভক্ত হ'ব পাৰে, তেখেতক আকৌ দ্বিতীয় এখন কাশী বনাব নিদিয়ে। আকৌ বানাসুৰক মহাদেৱে ক'ব নোৱাৰে যে তুমি এখন কাশী নবনাবা, কাৰণ ভক্তই অন্তৰত বিষয়। সেইকাৰণে বিষ্ণুক সমস্ত দায়িত্ব দিলে। বিষ্ণুৱে নাৰদক মাতি ক'লে যে তুমি এজনা শিৱলিংগ গুপ্ত কৰি দিয়া, যাতে বানাসুৰে দ্বিতীয় এখন কাশী বনাব নোৱাৰে। ইয়াত থকাজনী এইজনী বানাসুৰৰ কাৰণে নাৰদে গুপ্ত কৰি ৰখাইছে। এই পানীটো ব্ৰহ্মপুত্ৰৰ পানী, ভিতৰি সুৰংগ আছে। কিমান গভীৰত মহাদেৱক প্ৰতিষ্ঠা কৰিছে আজিলৈকে কোনেও নাজানে। এই মন্দিৰটো এতিয়া আৰু দাপৰ যুগৰ প্ৰাচীন আৰু হয়, নিশ্চয় সুন্দৰভাৱে তেওঁ বিশ্লেষণ কৰি দিছে। আহক আৰু আপোনালোকৰ মনোবাঞ্ছা পূৰণ কৰি যাওক, আৰু আপোনালোকে এবাৰ আহি দৰ্শন কৰি চাওক। খুব সুন্দৰ লাগে, খুব সুন্দৰ পৰিৱেশ আছে, বহুতে ঐতিহ্যমণ্ডিত আৰু খুবেই ঐতিহাসিক দাপৰ যুগৰ লগত জড়িত। আহি পিনে আপোনালোকে দৰ্শন কৰি যাব। আৰু শেষত বহুত ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। मनोकामना पूर्ण हो जाए। अरे बाबा है ना, बाबा किसी को फाइल को छोड़ता नहीं है। हर हर महादेव, हर हर महादेव। Mira,